আমি ষ্টাডি কৰিবলৈ ওলাইছোঁ ক্লাছ 10ৰ ফাৰ্ষ্ট চেপ্টাৰ যোনটো হৈছে কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ যে কেমিকেল ৰিয়েকশ্যন বা কেমিকেল চেঞ্জেছ পঢ়াৰ আগতে আমি ফিজিকেল চেঞ্জ মানে কি জানিব লাগিব ফিজিকেল চেঞ্জ এইখিনি আমি পঢ়িম কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যনটো পঢ়িম তাৰ আগতে আমি কি জানিব লাগিব ফিজিকেল চেঞ্জ মানে হয় তোমাক মই এটা এক্সাম্পল দিছোঁ চাই লোৱা এটা কণ্টেইনাৰ আছে বা এটা বিকাৰ আছে এই বিকাৰটোত তুমি ৱাটাৰ লৈছা পানী ৱাটাৰ লৈছা ৱাটাৰ লোৱাৰ পাছত তুমি কি কৰিছা এডাল কেণ্ডেল লৈ ইয়াত হিট এপ্লাই কৰিছা হিট এপ্লাই কৰাৰ লগে লগে এই ৱাটাৰখিনিৰ যেতিয়া টেম্পাৰেচাৰ 100 ডিগ্ৰী চেণ্টিগ্ৰেড হৈ যাব তেতিয়া কি হ'ব লাহে লাহে ৱাটাৰবোৰ ভেপাৰ ষ্টেটলৈ যাবলৈ ষ্টাৰ্ট কৰিব ৱাটাৰ মলিকিউলবোৰ ভেপাৰ ষ্টেটলৈ যাব এতিয়া ইয়াত হৈছে কি একচুৱেলি ৱাটাৰ যোনখিনি লিকুইড ষ্টেটত আছিলে সেইখিনি ৱাটাৰ ভেপাৰ ষ্টেটলৈ কনভাৰ্ট হৈছে বা ভেপাৰটোক আমি কি বুলি ক'ব পাৰোঁ জি বুলি লিখিব পাৰোঁ মানে গেছিয়াছ ষ্টেটলৈ একচুৱেলি কনভাৰ্ট হৈছে এই প্ৰচেছটোৱে কি হৈছে এটা ফিজিকেল প্ৰচেছ কিয় ফিজিকেল প্ৰচেছ চোৱা এইটো ৱাটাৰ যোনটো লিকুইড ষ্টেটত আছিলে ইয়াত সেই ৱাটাৰখিনিক আমি ইনিচিয়েল ষ্টেট বুলি ধৰিব পাৰোঁ ইনিচিয়েল ষ্টেট আৰু যোনখিনি ৱাটাৰ গেছিয়াছ ষ্টেটলৈ গ'ল সেই ৱাটাৰখিনিক আমি ফাইনেল ষ্টেট বুলি ধৰিব পাৰোঁ ইনিচিয়েল ষ্টেটত থকা ৱাটাৰখিনি কি হৈ গৈছে ফাইনেল ষ্টেটলৈ গৈছে আমি টেম্পাৰেচাৰ এপ্লাই কৰোঁতে আৰু টেম্পাৰেচাৰ কি কৰিছোঁ আমি ৰাইজ কৰিছোঁ ইনক্ৰিজ কৰিছোঁ তেতিয়া লিকুইড ষ্টেটত থকা ৱাটাৰখিনি গেছিয়াছ ষ্টেটলৈ কনভাৰ্ট হৈছে কিন্তু আমি যেতিয়া টেম্পাৰেচাৰটো কমাম টেম্পাৰেচাৰটো ডিক্ৰিজ কৰিম টেম্পাৰেচাৰটো ছাপ'জ আমি ডিক্ৰিজ কৰিলোঁ ডিক্ৰিজ কৰাৰ লগে লগে কি হ'ব সেই ৱাটাৰখিনি আকৌ ইনিচিয়েল ষ্টেটলৈ কনভাৰ্ট হ'ব মানে ফাইনেল ষ্টেটত থকা ৱাটাৰখিনি লিকুইড ষ্টেটলৈ কনভাৰ্ট হ'ব এনেকুৱা প্ৰচেছবোৰক আমি কি বুলি কওঁ ফিজিকেল প্ৰচেছ বা ফিজিকেল চেঞ্জ বুলি কওঁ কাৰণ ইয়াত যোনটো ছাবষ্টেঞ্চ আছিলে সেই ছাবষ্টেঞ্চটো চেঞ্জ হোৱা নাই ছাবষ্টেঞ্চটোৰ জাষ্ট ষ্টেটটো চেঞ্জ হৈছে আৰু আমি ফাইনেল ষ্টেটটোক আকৌ ইনিচিয়েল ষ্টেটলৈ কনভাৰ্ট কৰিব পাইছোঁ সেইটো কাৰণে এই যোনটো প্ৰচেছ এই প্ৰচেছটো কি হ'ব এটা ফিজিকেল প্ৰচেছ তেনেকৈ আমি ছাপ'জ বাৰ্ণিং অফ এ কেণ্ডেল ল'লোঁ বাৰ্ণিং অফ এ কেণ্ডেল তাত কি হৈছে এডাল কেণ্ডেল আছে কেণ্ডেলডাল বাৰ্ণ হৈছে বাৰ্ণ হ'লত ইয়াত থকা ৱেক্সখিনি কি হৈ যায় গলি যায় মেল্ট হয় আৰু মেল্ট হওঁতে কি হ'ব তোমাৰ একচুৱেলি ৱেক্স যোনখিনি সলিড ষ্টেটত আছিলে সেই ৱেক্সখিনি কিহলৈ কনভাৰ্ট হৈছে ৱেক্স লিকুইড ষ্টেটলৈ কনভাৰ্ট হৈছে কিন্তু তোমালোকে অলপ সময় যদি ৰৈ থাকা এই ৱেক্সখিনিৰ টেম্পাৰেচাৰটো লাহে লাহে কমিব লিকুইড ষ্টেটত থকা আৰু কমি পেলাই আকৌ সেই কিহলৈ কনভাৰ্ট হ'ব সলিড ষ্টেটলৈ কনভাৰ্ট হ'ব গতিকে বাৰ্ণিং অফ এ কেণ্ডেল ইয়াত যোনটো মেল্টিং অফ ৱেক্স আছে যোনখিনি মম আছিলে সেইখিনি যোনখিনি মেল্ট হৈছে সেই মেল্ট হোৱা যোনটো প্ৰচেছ সেই প্ৰচেছটোক আমি কি বুলি ক'ম এটা ফিজিকেল প্ৰচেছ বুলি ক'ম কাৰণ তাত ৱেক্সখিনি কনভাৰ্ট হৈছে লিকুইডলৈ আকৌ লিকুইডত থকা ৱেক্সখিনি সলিড ষ্টেটলৈ কনভাৰ্ট হ'ব এনেকুৱা প্ৰচেছবোৰ যোনবোৰত ছাবষ্টেঞ্চটোৰ কোনো ধৰণৰ চেঞ্জ নহয় একচুৱেলি ছাবষ্টেঞ্চটো চেঞ্জ হৈছে যদিও তাৰ ষ্টেটৰহে চেঞ্জ হৈছে ছাবষ্টেঞ্চটো চেঞ্জ হৈ যোৱা নাই ইয়াত কি হৈছে ৱাটাৰ লিকুইড ষ্টেটত আছিলে গেছিয়াছ ষ্টেটলৈ গৈছে আকৌ টেম্পাৰেচাৰ কমাই দিয়াৰ লগে লগে আকৌ লিকুইড ষ্টেটলৈ ঘূৰি আহিছে ঠিক সেইদৰে ৱেক্সখিনি যোনখিনি সলিড ষ্টেটত আছিলে লিকুইড ষ্টেটলৈ গৈছে যেতিয়া টেম্পাৰেচাৰ বাঢ়িলে কিন্তু টেম্পাৰেচাৰ কমাই দিয়াৰ লগে লগে আকৌ সেইকলৈ গুচি আহিলে সলিড ষ্টেটলৈ গুচি আহিলে এনেকুৱা প্ৰচেছবোৰক আমি কি বুলি ক'ম ফিজিকেল প্ৰচেছ বুলি ক'ম বা ফিজিকেল চেঞ্জ বুলি ক'ম কিন্তু কেমিকেল প্ৰচেছবোৰ বেলেগ হয় এতিয়া ফিজিকেল চেঞ্জৰ মই আৰু কেইটামান এক্সাম্পল দিলোঁ ফিজিকেল চেঞ্জৰ এক্সাম্পল কি দিব পাৰি চোৱা ফাৰ্ষ্ট ছাপ'জ মই লিখিলোঁ বইলিং অফ ৱাটাৰ বইল হৈছে বইল হৈ পেলাই গেছিয়াছ ষ্টেটলৈ গৈছে গেছিয়াছ ষ্টেটত থকা ৱাটাৰ যোনখিনি ভেপাৰ ষ্টেটত আছে গেছিয়াছ ষ্টেটত আছে ৱাটাৰখিনি সেই ৱাটাৰখিনিৰ যদি আমি টেম্পাৰেচাৰটো কমাই দিওঁ টেম্পাৰেচাৰটো কমোৱাৰ লগে লগে কি হ'ব সিহঁতি আকৌ লিকুইড ষ্টেটলৈ গুচি আহিব বইলিং অফ ৱাটাৰটো এটা ফিজিকেল চেঞ্জ ছেকেণ্ড মেল্টিং অফ আইচ এতিয়া আইচটো ৱাটাৰ লিকুইডলৈ মেল্ট হয় আইচ হৈছে সলিড ফৰ্ম অফ ৱাটাৰ
তাৰ যেতিয়া টেম্পাৰেচাৰটো ইনক্ৰিজ কৰি দিম তেতিয়া সি লাহে লাহে কি হ'ব ৱাটাৰলৈ কনভাৰ্ট হ'ব লিকুইড ষ্টেটত থকা ৱাটাৰলৈ কনভাৰ্ট হ'ব কিন্তু সেই প্ৰচেছটো এটা ফিজিকেল প্ৰচেছ কিয় কাৰণ সেই ৱাটাৰখিনিক আকৌ আমি কি কৰিব পাৰোঁ আইচলৈ কনভাৰ্ট কৰিব পাৰোঁ থাৰ্ড প্ৰচেছটো লিখিছোঁ মেল্টিং অফ ৱেক্স লিখিব পাৰোঁ ৱেক্স মেল্ট হোৱা যোনটো প্ৰচেছ সেই প্ৰচেছটো এটা কি ফিজিকেল প্ৰচেছ কিন্তু কেমিকেল প্ৰচেছবোৰনো কি হয় কেমিকেল প্ৰচেছবোৰত এটা কেমিকেল চেঞ্জ হয় ইয়াত ফিজিকেল চেঞ্জ সেইটো কাৰণে ফিজিকেল প্ৰচেছ কেমিকেল প্ৰচেছত কি হ'ব এটা কেমিকেল চেঞ্জ হ'ব কেমিকেলি এটা বস্তু চেঞ্জ হৈ যায় মই লিখিব পাৰোঁ কেমিকেল চেঞ্জ ফাৰ্ষ্টটো লিখিব পাৰোঁ ৰাষ্টিং অফ আইৰণ তোমালোকে নিশ্চয় দেখিছা ৰাষ্টিং অফ আইৰণত কি হয় সাপোজ এডাল আইৰণৰ ৰড আছে সেই ৰডডাল আমি এনেকুৱা এটা এটমস্ফিয়াৰত ৰাখিছোঁ য'ত অক্সিজেন আছে আৰু য'ত ৱাটাৰ ভেপাৰ আছে আমাৰ এটমস্ফিয়াৰতটো এইখিনি থাকেই গতিকে এই তেনেকুৱা এটা এটমস্ফিয়াৰত ৰাখি দিয়াৰ লগে লগে কি হ'ব আইৰণৰ ওপৰত এটা লেয়াৰ পৰিব আৰু সেই লেয়াৰটো কিহৰ হয় একচুৱেলি ৰাষ্টৰ হয় আইৰণৰ ওপৰত যোনটো লেয়াৰ পৰিছে সেই লেয়াৰটো হৈছে ৰাষ্টৰ ৰাষ্ট আইৰণ দুইটাৰ প্ৰপাৰ্টিখিনি বেলেগ বেলেগ ৰাষ্টৰ প্ৰপাৰ্টিও বেলেগ আইৰণৰ প্ৰপাৰ্টিও বেলেগ গতিকে আইৰণখিনি যে ৰাষ্টলৈ কনভাৰ্ট হ'ল সেই কনভাৰ্জন যোনটো প্ৰচেছ সেই প্ৰচেছটো হৈছে এটা কেমিকেল চেঞ্জ বা প্ৰচেছটোক এটা আমি কেমিকেল প্ৰচেছ বুলি ক'ব পাৰোঁ ঠিক সেইদৰে ৰাইপেনিং অফ ফ্ৰুট ফল মূলবোৰ যে পকি যায় ফল মূলবোৰ পকাৰ যোনটো প্ৰচেছ সেই প্ৰচেছটো কি হয় এটা কেমিকেল প্ৰচেছ বা এটা কেমিকেল চেঞ্জ থাৰ্ডটো লিখিব পাৰোঁ ফৰ্মেশ্যন অফ কাৰ্ড ফ্ৰম মিল্ক ফৰ্মেশ্যন অফ কাৰ্ড দৈ গাখীৰবোৰ যেতিয়া দৈলৈ কনভাৰ্ট হয় তেতিয়া তাত এটা কেমিকেল প্ৰচেছ হয় এতিয়া গাখীৰক দৈলৈ কনভাৰ্ট কৰিব পাৰি কিন্তু দৈখিনিক আকৌ আমি গাখীৰলৈতো কনভাৰ্ট কৰিব নোৱাৰোঁ গতিকে সেই প্ৰচেছটো এটা কি হয় কেমিকেল প্ৰচেছ বা এটা কেমিকেল চেঞ্জ ফ'ৰ্থটো লিখিব পাৰোঁ বাৰ্নিং অফ কেণ্ডেল কিন্তু মই তোমালোকক ক'লোঁ যে বাৰ্নিং অফ কেণ্ডেলত আৰু এটা প্ৰচেছ আছে ফিজিকেল প্ৰচেছ একচুৱেলি হয় কি চোৱা এডাল কেণ্ডেলডাল জ্বলি আছে এই জ্বলা প্ৰচেছটো হৈছে তোমাৰ কেমিকেল প্ৰচেছ তাত এটা কেমিকেল চেঞ্জ হৈ আছে কেমিকেলি এটা চেঞ্জ হৈ আছে কিন্তু ইয়াত যোনটো মেল্টিং অফ ৱেক্স হৈছে ৱেক্সখিনি যে মেল্ট হৈ তলত পৰি গৈছে সেই প্ৰচেছটো হৈছে ফিজিকেল গতিকে বাৰ্নিং অফ কেণ্ডেলত একচুৱেলি দুটা প্ৰচেছ হৈ আছে যদি ইয়াত মই কেমিকেল চেঞ্জত বাৰ্নিং অফ কেণ্ডেল লিখোঁ তাত এইটোও লিখি দিব লাগিব নট দ্য মেল্টিং অফ ৱেক্স ৱেক্স মেল্ট হোৱা প্ৰচেছটো হৈছে এটা ফিজিকেল প্ৰচেছ কিন্তু যোনডাল কেণ্ডেল আছে কেণ্ডেলডাল বাৰ্ণ হৈ আছে তাত কিছুমান কেমিকেল ছাবষ্টেঞ্চ আছে যোনখিনি একচুৱেলি বাৰ্ণ হৈ আছে ইন প্ৰেজেঞ্চ অফ অক্সিজেন সেই প্ৰচেছটো হৈছে এটা কেমিকেল প্ৰচেছ বা এটা কেমিকেল চেঞ্জ এতিয়া আমাৰ ডিফাৰেঞ্চখিনি হৈ গ'ল কিছুমান এক্সাম্পল পাই গ'লোঁ আমাৰ ডেইলি লাইফত ঘটা কিছুমান ফিজিকেল চেঞ্জো পাই গ'লোঁ আৰু ডেইলি লাইফত ঘটা কিছুমান কেমিকেল চেঞ্জো পাই গ'লোঁ কেমিকেল ৰিয়েকশ্যন আৰু কেমিকেল ইকুৱেশ্যন মানেনো হয় কি এইটো আমি চাব লাগিব কেমিকেল ৰিয়েকশ্যন সাপোজ এটা কেমিকেল ছাবষ্টেঞ্চ আছে মই ধৰি লৈছোঁ কেমিকেল ছাবষ্টেঞ্চটো এ এটা প্ৰচেছ হ'ল প্ৰচেছ হৈ পেলাই এ বিলৈ কনভাৰ্ট হৈ গ'ল এ ছাবষ্টেঞ্চটো বিলৈ কনভাৰ্ট হ'ল এৰ যোনখিনি প্ৰপাৰ্টি কমপ্লিটলি বেলেগ আৰু বিৰ যোনখিনি প্ৰপাৰ্টি সেইখিনিও কমপ্লিটলি বেলেগ এতিয়া আমি এক বিলৈ কনভাৰ্ট কৰিলোঁ কিন্তু বিক এলৈ কনভাৰ্ট কৰিব নোৱাৰোঁ এনেকুৱা প্ৰচেছবোৰকে আমি কি বুলি ক'ম কেমিকেল প্ৰচেছ বা কেমিকেল চেঞ্জ বা আমি চাইণ্টিফিক লেংগুৱেজত যদি ক'বলৈ যাওঁ সেইটোক ক'ম কেমিকেল ৰিয়েকশ্যন চ' কেমিকেল ৰিয়েকশ্যন আমি যদি ডেফিনেশ্যনটো দিওঁ কেমিকেল ৰিয়েকশ্যন মানে হ'ব কি a process
in which a substance, one or more substance বুলি লিখিব পাৰা, one or more substances হ'ব পাৰে, changes to other substances. এনেকুৱা এটা প্ৰচেছ য'ত এটা বা তাতোধিক সাবষ্টেন্স কি হ'ব পাৰে, আন এটা বা তাতকৈ বেছি সাবষ্টেন্সলৈ কনভাৰ্ট হ'ব পাৰে। সেই প্ৰচেছটোই হৈছে কেমিকেল প্ৰচেছ বা এটা কেমিকেল ৰিয়েকশ্যন। খালি এটা কথা মন কৰিব লাগিব, দ্য কেমিকেল প্ৰপাৰ্টিজ, প্ৰপাৰ্টিজ বুলি লিখিব পাৰা, কেমিকেল বুলি ক'লে বেছি স্পেচিফিক হৈ যায়। দ্য প্ৰপাৰ্টিজ অফ দ্য ফাইনেল সাবষ্টেন্স is different from that of initial substance. So এনেকুৱা প্ৰচেছবোৰকে আমি কি বুলি কওঁ, কেমিকেল প্ৰচেছ বুলি কওঁ। The chemical process, chemical reaction একেই হয়। এটা ইকুৱেশ্যন, একচুৱেলি নামটোত কি হৈছে, কেমিকেল ৰিয়েকশ্যন এণ্ড কেমিকেল ইকুৱেশ্যনৰ কথা কৈছে। কেমিকেল ৰিয়েকশ্যন আৰু কেমিকেল ইকুৱেশ্যন একেই নেকি? পাজলিং হয় কিন্তু ইজিও হয়। চাবা একচুৱেলি হয় কি, কেমিকেল ৰিয়েকশ্যন আৰু আনটো হৈছে কেমিকেল ইকুৱেশ্যন। কেমিকেল ৰিয়েকশ্যন মানে হৈছে কি, এটা প্ৰচেছ, যিটো প্ৰচেছত কি হয়, এটা সাবষ্টেন্স আন এটা সাবষ্টেন্সলৈ কনভাৰ্ট হয়। আৰু কেমিকেল ইকুৱেশ্যন মানে হৈছে দ্য ৱে অফ ৰিপ্ৰেজেণ্টেশ্যন of a chemical reaction on paper. মানে পেপাৰ এখনত আমি কেমিকেল ৰিয়েকশ্যন এটা কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিছোঁ, যেনেকৈ যাৰ সহায়ত ৰিপ্ৰেজেণ্ট কৰিছোঁ তাকে আমি কি বুলি কওঁ, কেমিকেল ইকুৱেশ্যন বুলি কওঁ। ছাপ'জ এ এটা ছাবষ্টেন্স বিলে কনভাৰ্ট হৈছে, এতিয়া আমি কি দিম, এনেকৈ এৰো চাইন এডাল দিম, ইফালে এ আছে ইফালে বি আছে। এৰ পৰা বিলে কনভাৰ্জন হৈছে, এটা কেমিকেল চেঞ্জ, তাক আমি এনেকৈ দেখুৱাব পাৰোঁ। কেমিকেল ইকুৱেশ্যন আৰু তাৰ টাইপৰ বিষয়ে আমি পাছত পঢ়িম, কিন্তু কেমিকেল ৰিয়েকশ্যন এটা হওঁতে কি কি চেঞ্জেছ হ'ব পাৰে সেইখিনি আমি ষ্টাডি কৰিব লাগিব। চেঞ্জেছ অকাৰ ডিউৰিং কেমিকেল ৰিয়েকশ্যন। কেমিকেল ৰিয়েকশ্যন এটা হওঁতে কেনেকুৱা ধৰণৰ চেঞ্জ হ'ব পাৰে সেইখিনি আমি চাওঁ। In a chemical reaction, চাৰিটা টাইপৰ চেঞ্জ হ'ব পাৰে। এক নম্বৰ, চেঞ্জ অফ কালাৰ। দুই নম্বৰ, ইভলিউশ্যন অফ গেছ। তিনি নম্বৰ, চেঞ্জ অফ ষ্টেট। আৰু চাৰি নম্বৰ হৈছে চেঞ্জ অফ টেম্পাৰেচাৰ। ইয়াতে চাবা কি কি চেঞ্জ হৈছে। কালাৰ, গেছৰ ইভলিউশ্যন হৈছে, গেছৰ অবভিয়াছলি গেছটো চেঞ্জ নহয় ন,
গেছৰ কি হ'ব ইভলিউশ্যন হ'ব গেছ এটা তোমাৰ ৰিয়েকশ্যন এটাত কি হ'ব প্ৰডিউচ হ'ব পাৰে বা এবজৰ্ব হ'ব পাৰে এবজৰ্ব হোৱাৰ কথাটো নকওঁ বাৰু ইভলিউশ্যনৰ কথাই কৈছোঁ মানে গেছৰ এটা ইভলিউশ্যন হৈছে নেক্সট আহিলে চেঞ্জ অফ ষ্টেট চেঞ্জ মানে কি লিকুইড ছাবষ্টেন্স এটা গেছিয়াছ ছাবষ্টেন্সলৈ কনভাৰ্ট হৈছে বা গেছিয়াছ ছাবষ্টেন্স এটা সলিড ছাবষ্টেন্সলৈ কনভাৰ্ট হৈছে তেনেকুৱা চেঞ্জ হ'ব পাৰে নেক্সট আহিলে টেম্পাৰেচাৰ চেঞ্জ এতিয়া চাবা CGST ইয়াৰ পৰা আমি এটা ৱৰ্ড পালোঁ CGST পৰীক্ষাত কি হয় অবজাৰভেশ্যন কেইটা আহিব পাৰে কেমিকেল ৰিয়েকশ্যন এটা হ'লে কেনেকুৱা ধৰণৰ অবজাৰভেশ্যন আমি দেখা পাওঁ সেই অবজাৰভেশ্যন কেইটা লিখিবলৈ আহিব পাৰে তোমালোকৰ কিতাপত মেইনলি 4টা দিয়া আছে কালাৰ গেছ ষ্টেট আৰু টেম্পাৰেচাৰ যদি এটাও পাহৰি যোৱা হয়তো হাফ মাৰ্ক গুচি যাব পাৰে সেইটো কাৰণে এটা শ্বৰ্ট ট্ৰিক হৈছে CGST তোমালোকে নিশ্চয় GST মানে জানা গুডছ এণ্ড ছাৰ্ভিচ টেক্স তাৰে দুটা পাৰ্ট আছে এটা হৈছে CGST আৰু এটা হৈছে SGST এইটোতো আমাক নালাগে কিন্তু CGST এই ৱৰ্ডটো যদি মনত ৰাখা এই লেটাৰ কেইটা যদি মনত ৰাখা C মানে কি আহিব C মানে হ'ব কালাৰ G মানে হৈছে গেছ S মানে হৈছে কি ষ্টেট আৰু T মানে হৈছে টেম্পাৰেচাৰ গতিকে এনেদৰে আমি কি কৰিব পাৰোঁ কেমিকেল ৰিয়েকশ্যন এটা হ'লে কি অবজাৰভেশ্যন আমি দেখা পাওঁ বা কি চেঞ্জ হয় সেইখিনি আমি মনত ৰাখিব পাৰোঁ CGST তাৰ পৰা ঠিক আছে চেঞ্জখিনি গম পালোঁ কালাৰ চেঞ্জ হয় গেছ চেঞ্জ হয় ষ্টেটৰ চেঞ্জ হয় বা টেম্পাৰেচাৰ চেঞ্জ হয় এইখিনি গম পালোঁ এতিয়া ইয়াৰ এক্সাম্পল আমি কেনেকৈ দিম সেইটো জানিব লাগিব চেঞ্জ অফ কালাৰ বুলি পটককৈ কৈ দিলোঁ হয় কিন্তু কালাৰ চেঞ্জ হ'লে আমি ক'ব লাগিব ন আমি ডেইলি লাইফত দেখিব লাগিব তেনেকুৱা এটা বস্তু য'ত কালাৰ চেঞ্জ হৈছে তোমালোকে এটা কাম কৰি চাব পাৰা এখন কাপোৰ ল'লা হোৱাইট কালাৰৰ কাপোৰ এখন লৈছা বেয়া কাপোৰ দেই কাপোৰখনৰ চুকত তুমি কি কৰিছা অলপ হালধি লৈছা টাৰ্মাৰিক হালধি আৰু ৱাটাৰ অকণমান মিক্স কৰি পেলাই তুমি কাপোৰখনত লগালা এই কৰ্নাৰটোত লগাই পেলাই যেতিয়া লগাই হৈ গ'ল এই কাপোৰখন হালধীয়া হৈ গ'ল তাৰ পাছতে তুমি কি কৰিবা তাত অলপ ডিটাৰজেণ্ট দিবা ডিটাৰজেণ্ট মানে চাৰ্ফ বা তেনেকুৱা ধৰণৰ যি ডিটাৰজেণ্টেই নহওক ইয়াত অকণমান দি পেলাই মোহাৰি চাবা তেতিয়া হালধীয়া ৰংটো বেলেগ এটা ৰঙলৈ কনভাৰ্ট হৈছে নাই সেইটো চাবা তাত কি হয় এটা কেমিকেল ৰিয়েকশ্যন হয় আৰু কেমিকেল ৰিয়েকশ্যন হোৱাৰ কাৰণে হালধীয়া ৰংটো কি হৈ যায় নাইকিয়া হৈ যায় আমি বেলেগ এটাহে কালাৰ পাওঁগৈ গতিকে সেইটো ডেইলি লাইফত তোমালোকে কৰি চাব পাৰা এতিয়াও তোমালোকে ভিডিঅ'টো যদি চাই আছা ভিডিঅ'টো চালে তোমালোকে কৰি চাবগৈ পাৰা সেইটো নেক্সট আহিলে ইভলিউশ্যন অফ গেছ এইটো চাবলৈ হ'লে আমাক কেইটামান বস্তু লাগিব যেনেকৈ এটা বটল লাগিব তাৰ পাছতে পাকঘৰত ইউজ হৈ থকা দুটা বস্তু এটা হৈছে ভিনেগাৰ আৰু আনটো বস্তু হৈছে বেকিং সোডা বা বেকিং পাউডাৰ এই দুটা বস্তু ভিনেগাৰ আৰু বেকিং সোডা ভিনেগাৰখিনি তোমালোকে অলপ ভৰাই ল'লা ইয়াত বটলটোত ইয়াত ভিনেগাৰ আছে তাৰ পাছতে এটা বেলুন লাগিব এইটো সাপোজ এটা বেলুন তুমি ফুলোৱা নাই এতিয়ালৈকে বেলুনটো এনেকৈ আছে বেলুনটোত তুমি কি কৰিবা বেকিং সোডা অলপ ভৰাই ল'বা ইয়াতে ভৰাই ল'বা তাৰ পাছতে বেলুনটোৰ যোনখন মুখ আছে ইয়াত লগাই দিবা অৰ্থাৎ বেলুনটো কেনেকুৱা হ'ব এনেকুৱা হৈ থাকিব কিন্তু ইয়াতে কি থাকিব তোমাৰ বেকিং সোডাখিনি থাকিব বেলুনটো এতিয়ালৈকে ফুলোৱা নাই তুমি কি কৰিছা বেলুনটো এনেকৈ আনিছা এনেকুৱাকৈ দিবা যাতে বেলুনত থকা যোনখিনি ভিনেগাৰ বেকিং সোডা আছে সেইখিনি ভিনেগাৰত পৰি যায় লাহে লাহে কি দেখা পাবা বেলুনটো ফুলি গৈছে এতিয়া বেলুনটো কিহৰ কাৰণে ফুলিলে একচুৱেলি বেলুনটো ফুলাৰ কাৰণটোৱেই হ'ল যে তাত গেছৰ ইভলিউশ্যন হৈছে ইয়াত কি হ'ল বেকিং সোডা আৰু ভিনেগাৰৰ মাজত এটা কেমিকেল ৰিয়েকশ্যন হ'ল কেমিকেল ৰিয়েকশ্যন হোৱাৰ কাৰণে ইয়াত এটা গেছ ইভলিউশ্যন হৈছে গেছটোৰ ইভলিউশ্যন হোৱাৰ কাৰণে তাত প্ৰেছাৰ বাঢ়িছে প্ৰেছাৰ বঢ়াৰ লগে লগে কি হৈছে সেই প্ৰেছাৰটো এই ছাৰ্ফেচখনত পৰিছে এই ছাৰ্ফেচখন যিহেতু স্মুথ হয় আৰু সেইখন কি হ'ব পাৰে এক্সপাণ্ড হ'ব পাৰে সেইটো কাৰণে সেই ছাৰ্ফেচখন লাহে লাহে এক্সপাণ্ড হৈ গৈছে বেলুনটো ফুলি গৈছে তাৰ পৰা আমি গম পাইছোঁ যে তাত এটা গেছৰ ইভলিউশ্যন হৈছে এতিয়া নেক্সট আহিলোঁ ষ্টেটৰ কথাত যদি চাবলৈ যাওঁ ষ্টেটৰটো একেবাৰে ইজি মিল্ক কি ষ্টেটত থাকে লিকুইড ষ্টেটত থাকে সেই কিহলৈ কনভাৰ্ট হয় কাৰ্ডলৈ কনভাৰ্ট হয় চ' কাৰ্ডটো হৈছে চলিড ষ্টেটত থকা এটা বস্তু
সেই প্ৰচেছটো এটা কেমিকেল প্ৰচেছ য'ত ষ্টেটৰ চেঞ্জ হয় লিকুইড ষ্টেটত থকা বস্তু এটা সলিড ষ্টেটলৈ কনভাৰ্ট হয় থ্ৰু এ কেমিকেল প্ৰচেছ নেক্সট আহিলে চেঞ্জ অফ টেম্পাৰেচাৰ টো তোমালোকে এনেকৈ চাব পাৰা সাপোজ খালী হাতখন লৈছা হাতত অলপ ডিটাৰজেণ্ট ল'লা ডিটাৰজেণ্ট লৈ পেলাই তুমি সেই ডিটাৰজেণ্টখিনিত অলপ পানী দি হাতখন মুঠি মাৰি দিবা হাতখন মুঠি মাৰি দিয়াৰ লগে লগে তোমালোকৰ হাতৰ টেম্পাৰেচাৰটো হয়তো কমিব নহ'লে বাঢ়িব কমিলে নে বাঢ়িলে তোমালোকে মোক কমেণ্ট বক্সত জনাবা কমিছে নে বাঢ়িছে তাত এটা কেমিকেল ৰিয়েকশ্যন হয় একচুৱেলি ৱাটাৰ আৰু ডিটাৰজেণ্টত থকা কেমিকেল ছাবষ্টেঞ্চবোৰৰ মাজত আৰু সেই কেমিকেল ৰিয়েকশ্যনটোৰ কাৰণে তাত কি হয় এটা টেম্পাৰেচাৰত চেঞ্জ হয় আৰু টেম্পাৰেচাৰৰ চেঞ্জটো তোমাৰ হাতত তুমি নিজেই ফিল কৰিবা এইকেইটা হৈ গ'ল চেঞ্জেছ অকাৰ ইন কেমিকেল ৰিয়েকশ্যন আমি দেখা পালোঁ চাৰিটা আছে চি জি এছ টি চি ফৰ কালাৰ জি ফৰ গেছ এছ ফৰ ষ্টেট এণ্ড টি ফৰ টেম্পাৰেচাৰ এইকেইটা হ'ল নেক্সট আহিলোঁ আমি কেমিকেল ইকুৱেশ্যন কেমিকেল ইকুৱেশ্যনৰ টাইপছ অফ কেমিকেল ইকুৱেশ্যন মানেতো গম পালোৱেই আমি কেমিকেল ৰিয়েকশ্যন এটা কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ পেপাৰত সেই যোনটো ফৰ্ম সেই ফৰ্মটোকে আমি কেমিকেল ইকুৱেশ্যন বুলি কওঁ এতিয়া চাবা তাৰে তিনিটা ফৰ্ম আছে ফাৰ্ষ্ট হৈছে সেন্টেন্স ফৰ্ম সেকেন্ডটো হৈছে ৱৰ্ড ফৰ্ম আৰু থাৰ্ডটো হৈছে কেমিকেল ফৰ্মুলা ফৰ্ম সেন্টেন্স ফৰ্ম ৱৰ্ড ফৰ্ম কেমিকেল ফৰ্মুলা ফৰ্ম এতিয়া তোমালোকক মই এটা এক্সাম্পল দিছোঁ সাপোজ এডাল কেণ্ডেল এডাল কেণ্ডেল লৈছোঁ আমি আৰু ইয়াৰ ওচৰলৈ এডাল মেটেল ৰড আনিছোঁ ৰিবন ক'ব পাৰা এই ৰিবনডাল হৈছে মেগনেছিয়ামৰ ৰিবন তোমালোকৰ চেপ্টাৰটোৰ যোনখন ফাৰ্ষ্ট পেজতে এইটো দেখা পাবা মেগনেছিয়াম এডাল ৰিবন আছে ৰিবনডাল আমি এই কেণ্ডেলডালৰ ফ্লেমটোৰ ওচৰলৈ আনিছোঁ আৰু ইয়াত কি আছে ওচৰে পাজৰে অক্সিজেন গেছ আছে ইন প্ৰেজেন্স অফ অক্সিজেন গেছ মেগনেছিয়ামৰ ৰিবনডাল কি হ'ব লাহে লাহে বাৰ্ণ হ'ব সেই প্ৰচেছটো এটা কেমিকেল প্ৰচেছ এটা বস্তুৰ যেতিয়া বাৰ্ণিং হয় তাত এটা কেমিকেল প্ৰচেছ সদায় ইনভলভ হৈ থাকে এতিয়া সেই প্ৰচেছটোক আমি কেনেকৈ লিখিম মেগনেছিয়াম reacts with oxygen to form magnesium oxide মেগনেছিয়ামে অক্সিজেনৰ লগত ৰিয়েক্ট কৰিছে আৰু মেগনেছিয়াম অক্সাইড ফৰ্ম কৰিছে এতিয়া ইয়াত চাবা আমি কেমিকেল ৰিয়েকশ্যনটোক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিলোঁ এটা সেন্টেন্সৰ সহায়ত ৰিপ্ৰেজেণ্ট কৰিছোঁ ন সেইটো কাৰণে কেমিকেল ইকুৱেশ্যনৰ ফাৰ্ষ্ট ফৰ্মটো হৈছে সেন্টেন্স ফৰ্ম নেক্সট আহিলে ৱৰ্ড ফৰ্ম এতিয়া ৰিয়েকশ্যনটো কাৰ মাজত হৈছে আমি চাব লাগিব মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত হৈছে নতুন ছাবষ্টেন্সটো ফৰ্ম হৈছে মেগনেছিয়াম অক্সাইড এতিয়া মই এনেকৈ কৰিব পাৰোঁ মেগনেছিয়াম প্লাছ অক্সিজেন আৰু শ্বৰ্ট কৰিছোঁ বস্তুটো ইয়াত সেন্টেন্স ফৰ্ম আছিলে লং আছিলে তাক আমি আৰু শ্বৰ্ট কৰিছোঁ মেগনেছিয়াম প্লাছ অক্সিজেন আৰু ফৰ্ম কি হৈছে নতুনকৈ মেগনেছিয়াম অক্সাইড ফৰ্ম হ'ল ইয়াত কি আছে এইটো এটা ৱৰ্ড হয়নে গতিকে ইয়াত আমি কিছুমান ৱৰ্ড ইউজ কৰি পেলাই যোনটো কেমিকেল ৰিয়েকশ্যন সেইটোক ৰিপ্ৰেজেণ্ট কৰিছোঁ যিহেতু আমি ৱৰ্ড ইউজ কৰি পেলাই কেমিকেল ৰিয়েকশ্যনটো ৰিপ্ৰেজেণ্ট কৰিছোঁ সেইটো কাৰণে এইটো ফৰ্ম কি হ'ল ৱৰ্ড ফৰ্ম থাৰ্ড আহিলে কেমিকেল ফৰ্মুলা ফৰ্ম অবভিয়াছলি ইয়াত আমি কি কৰিব লাগিব কেমিকেল ফৰ্মুলা ইউজ কৰিব লাগিব আৰু ছাবষ্টেন্স কি আছিলে আমাৰ হাতত মেগনেছিয়াম আছিলে অক্সিজেন আছিলে ইহঁতৰ মাজত ৰিয়েকশ্যন হৈছিলে আৰু ফৰ্ম হৈছে কি মেগনেছিয়াম অক্সাইড গতিকে সেইটোক আমি কেনেকৈ লিখিব পাৰোঁ মেগনেছিয়ামৰ যোনটো কেমিকেল ফৰ্মুলা সেইটো হৈছে Mg অক্সিজেন ইয়াত অক্সিজেন গেছ হিচাপে আছে অক্সিজেন এটম হিচাপে নাই চ' O2 লিখিব লাগিব তলত 2 দিলেহে আমি গেছ বুজাওঁ এইটো আৰু এইফালে মেগনেছিয়াম অক্সাইড আছে মেগনেছিয়াম অক্সাইডৰ কেমিকেল ফৰ্মুলাটো নিশ্চয় তোমালোকে জানা মেগনেছিয়ামৰ ভেলেন্সি 2 আছিলে আৰু অক্সাইডৰ যোনটো ওপৰত আছিলে ভেলেন্সি সেই ভেলেন্সিটো একচুৱেলি 2 হয় আৰু চাৰ্জৰ কথা যদি যাওঁ মেগনেছিয়ামৰ 2 পজিটিভ আৰু অক্সাইডৰ ওপৰত থাকে -2 নিগেটিভ গতিকে ইয়াত মেগনেছিয়াম অক্সাইডৰ যোনটো কেমিকেল ফৰ্মুলা হ'ব সেইটো হ'ব MgO
এতিয়া ইয়াত চোৱা ইয়াত আমি কি কৰিছো কিছুমান কেমিকেল ফৰ্মুলা ইউজ কৰিছো ন কেমিকেল ফৰ্মুলা ইউজ কৰাৰ কাৰণে এই ফৰ্মটোক আমি কি বুলি কওঁ কেমিকেল ফৰ্মুলা ফৰ্ম এতিয়া আমি যেতিয়া ৰিয়েকচনবোৰ কৰি থাকিম তেতিয়া আমি ফাৰ্স্ট ফৰ্ম সেকেন্ড ফৰ্ম এইবোৰ জেনাৰেলি ইউজ নকৰো আমি কোনটো ইউজ কৰিম কেমিকেল ফৰ্মুলা ফৰ্মটোহে ইউজ কৰিম তাৰ পাছতে আহিলে কেমিকেল ইকুৱেশ্যনৰ কথা কোনবোৰ কেমিকেল ইকুৱেশ্যন বেলেন্সড হৈ আছে কোনবোৰ কেমিকেল ইকুৱেশ্যন বেলেন্সড হৈ থকা নাই বেলেন্সড হৈ থাকিলে আমি কেমিকেল ইকুৱেশ্যনবোৰক কি বুলি কওঁ আৰু আনবেলেন্সড হৈ থাকিলে আমি কি বুলি কওঁ বা ৰিয়েকচন এটা কেমিকেল যোনটো ফৰ্মুলা আছে ৰিয়েকচন এটাৰ যোনটো কেমিকেল ইকুৱেশ্যন আছে সেই কেমিকেল ইকুৱেশ্যনটো বেলেন্স কেনেকৈ কৰে বা কিয়নো বেলেন্স কৰিব লাগে আমি সেইখিনি আমি আমাৰ নেক্সট ভিডিঅ'ত ষ্টাডি কৰিম